মুনি অহংকার নকরা হইতে বৃদ্ধ কাল হয়ে বৃদ্ধ রাখি থাকি জীবন কথাই রাখি থাকি জীবন কথাই আর দিনাখন সেই ঋষিমুনিয়ে কি করিলেন ভাতে তলে যায় বহে দুঃখ মনে এই ঘর বড় তীরে এক বৃক্ষ আজি নিশা পতাই আর অনাহারে নিশার ভাগে শুই থাকে নিখার ভাগে কুই থাকিয়া মাতৃকা ঋষি মুনির নিদ্রা ভঙ্গ হইল কারণ যিডাল গছৰ তলত ঋষিমুনিয়ে শুই আছিলে সেই গছৰ ডালৰ ওপৰত বহুকেইটা আত্মাই ইনাই বিনাই কান্দি আছিল আৰু সেই ইনাই বিনাই কান্দি থকাৰ কান্দন শুনি ঋষিমুনিৰ টোপনি ভংগ হৈছিল আৰু তেতিয়া লগে লগে সেই আত্মাসমূহক চাই মুনিয়ে কৈছিল হেৰা পিতামহ এই মৰা মানুহ মৰি গৈছা বহু বছৰ আগে মৰা জীৱই ইনাই বিনাই কান্দা কি কাৰণ আৰু তেতিয়া সেই আত্মাসমূহ
ঋষিমুনিক চাই কৈছিল হে এখন ঘৰত অভিয়ত সুখ কাৰো নাই আজি যদি তিৰিমুনিয়ে খাইছা কালি চলি বাপকৰ খাইছা কালি হাঁহে ঘৰকৰ খাইছা মুঠতে ঘৰত কাজিয়ে খাইছে হয় না এখন ঘৰত অভিয়ত সুখ কাৰো নাই তাতোকৈ ডাঙৰ কথা কি পিতামগন জানে মই বিয়া কৰাব কিয় বিচৰা নাই জানা আজিকালি তিৰিবিলাক কেনেকুৱা জানা আজিকালি তিৰিবিলাক কেনেকুৱা জানা পিতামগন এই বুলি সকলোকে কম নাই কিছুমান বুলি কৈছো কিছুমান নহয় কিছুমান বুলি কৈছো আচল কাৰণ কোৱাই নাই কিছুমান নহয় সকলোকে কোৱা নাই কিছুমান শব্দ ব্যৱহাৰ কৰিছো যে আজিকালি তিৰিবিলাক কেনেকুৱা জানা এই এজন স্বামী থকাৰ পাছত আন এজনক হয় না এটা হয় না সবাই লাগবো হয় নহয় এজন স্বামী থকাৰ পাছত আন এজনক নিজে নমৰিলে আনক দেখ
এবার বিনা খোপা খাই মরাতকে ও একবার মরে জালখান তলে ফেলি কেন পিতা মগন চিন্তা করবে নলগে ও বিয়া করিবে নলগে তোমালোকৰ কথা মই ৰাখিম ও বিয়া
আজমান নাই বুঢ়া থাকা বছর ও তিনি কুড়িয়া বুঢ়া ও তিনি কুড়িয়া বুঢ়া এ বুঢ়া কি করে হিচাপ নাই আজি আমি আৰু গা পা নুধো দৰকাৰ আছে খালি আকৌ আহিম আজি ঘৰত যাম বুলি এ মুনি ভয়ে কন্যা গয় গৃহে ভয় তাকো দেখি ঋষি মুনি মুনিয়ে মনে মনে ভাবে মুনিয়ে মনে মনে ভাবে ও মনে বহু পিছদিনা কিন্তু কইনা হব সেই নদীৰ ঘাটলৈ আকৌ গা ধুবলৈ আহিছিল হয় কইনা হব পিছদিনা নদীৰ ঘাটলৈ গা ধুব আহিছিল সেইদিনা কিন্তু সেই কন্যাসকলৰ লগত বৰুণ দেৱতাৰ কন্যা মালিনীও লগত আহিছিল গা ধুবলৈ আৰু যেতিয়া বৰুণ দেৱতাৰ কন্যা মালিনীও লগত আহিছিল মালিনীয়ে হঠাৎ চকু পৰিছিল যে এডাল গছৰ তলত এজন বৃদ্ধ মানুহ শুই আছে আৰু যেতিয়া দেখা পালে তেতিয়া মালিনী আচৰিত হল আৰু লগে লগে সেই সখীসকলক চাই কৈছিল এ সখীহঁত চাওঁ এইফালে আছোন এ সখীহঁত চাওঁ এইফালে আছোন চোৱাহিচোন চোৱাহি মানুহ এটা বহি আছে গছৰ তলত বোলো সখীহঁত
চাচোন চা এই মূৰৰ ফালে কিনো চাবা দেখি হেন দেখিব মুখৰ ফালে কিনো চাবা লম্বা লম্বা দাড়ি হলে লম্বা লম্বা দাড়ি দেহৰ ফালে কিনো চাবা হাৰে চালে লগা হলে হাৰে চালে লগা দেখিলে ভাৱ হয় মানুহৰে টকা দেখিলে ভাৱ হয় মানুহৰে টকা ভালো হয় তুমি মোক এৰি থৈ মোক বিয়া কৰে তুমি মোৰ বংশ ৰক্ষা কৰা মোক বিয়া কৰে তুমি মোৰ বংশ
জানিবা হেৰা কন্যা মালিনী তোমাক নাপালে মই নাথাকো জীয়া তোমাক নাপালে মই নাথাকো জীয়া সীতা হাতী এতিয়াই Rusi Muni, oh Sita, aku nanti malini, oh aku nanti malini. Ega Muni bol, তুমি সঁচাকৈ মোৰ কাৰণে Sita প্ৰাপ্ত কৰিব বিচাৰিছা? Ega Muni bol, তুমি সঁচাকৈ মোৰ কাৰণে নাই নাই মৰিব তুমি মৰিব নোৱাৰা তুমি মৰিব নালাগে মই তোমাৰ লগতে বিয়া হ'ম মই তোমাৰ লগতে বিয়া হ'ম কথা দিছো কিন্তু আজি নহয় এমাহ পাছত মোৰ সখী প্ৰমোচনাক লগত লৈ আহি তোমাৰ লগত বিয়া পঢ়িম নিশ্চয় জানিবা মৰিব মই তোমাক কথা দিছো যে এমাহ পাছত মোৰ সখী প্ৰমোচনাক লগত লৈ আহি তোমাৰ লগত বিয়া পঢ়িম নিশ্চয় জানিবা বুজাই পঢ়াই মালিনী স্বৰ্গ চলি ভাইক দিয়ে মালিনী মালিনীয়ে নিজকে দুখী কৰি এয়াই নেকি আমাৰ ছোৱালীৰ জীৱন বিলাক এয়াই নেকি আমাৰ ছোৱালীৰ জীৱন বিলাক সেয়া বাৰু মই কি কৰিলো ভগৱান কি কৰিছে? অ মালিনী চিন্তাই মুনিয়ে ভাত পানী নাই
পিছে বিয়াখনত যাব লাগিব বিয়াখনত যাব না যাব আপোনালোকে যাব আহি থাক এই হইচই কৰি হবে ওলায়া অকণমান দেখা গৈছিলো যাবি নেকি ইফালে একবাৰ পালি আপোনালোকৰ ক'ৰবাত যাব নেকি আপুনি যাব আপোনাৰ চেহেৰাই কৈছি যাম পাৰি যাব ঘৰ পালো আহি সুন্দৰ বিয়া অনুষ্ঠান চলি আছে মুনিয়ে কিন্তু মানুহ কম নিমন্ত্ৰণ কৰা নাই পিছে মানুহ বহুত হৈছে অনুষ্ঠানো ধুনীয়া হৈছে সুন্দৰ পৰিৱেশ হাই গণ্ডগোল নাই কিন্তু কথা এটা লক্ষ্য কৰিছে নে নাই আপোনালোকে লক্ষ্য কৰিছে নে নাই মুনিয়ে যে ইমান ধুনীয়াকে দৰা সাজি বহি আছে সেইদিনা বোলে মাত পাততে কৈছিল কইনাটো লগত আছে এতিয়া মুনি যে অকলে ৰভাৰ তলত দৰা সাজি বহি আছে কইনাটো দেখা দেখো কইনাটো নাই কথাটো কি যি বুজি পালো আজি ঘূৰাত কোনোবাই ৰাম ভগৱান দিলে বাপকে আজিকালি ছোৱালীক বিশ্বাস কৰিব পাৰি আমি ডেকা কেইটাই ৰাতিলে ছোৱালী বিচাৰি ছোৱালী পোৱা নাই আৰে ঘূৰা কোনোবাই ছোৱালী পাব ঘূৰা ৰাম ভগৱান দিছে কিয় কৈছো জানা বিশ্বাস নাই মাকে যদিও হন না
আই গেছে আরে নহয় সেইকাৰণে কৈছো আজি বুঢ়া কুমাই ৰাম ভৱন দিলা কইনা চইনা নাই বিয়া চিয়া একো নহয় গতিকে আমাৰ খাব পাইছো যদি ঘৰলৈ যাৱাই ভাল এই মানুহৰ কথা শুনি মনিৰ মহাচিন্তা মনিয়ে মনে মনে ভাবে মই বাৰু ভুলেই কৰিলো নেকি হে প্ৰভু পাছে পাছে দেখো আপনার তাকিয়েছে সেইটো আকৌ যিয়ে নহওক ঘৰত কৰিলে কি হ'ব লাগিব আৰু এইফালে কৰিলে কি কৰিছে চাও এই মিচিকিয়া হাঁহি কইনা ওৰ ভাতলে
কইনা দেখা লাগতো কইনা চাব আপোনালোকে চাব এইটো চাকি মৰম লগা কইনা চাচোন ভাল লাগছে না এইফালে চাক এইফালে ভাল লাগছে আৰু বোলে আপনি দেখা লাগে আপনারা হাসি আয় তো চাই ভাল লাগছে না দেখছা কি মরম লাগা কইনা আমার কোনে দেখো কান্না নাই আইয়াছে হ্যাঁ কোনে কান্না নাই ও কোনে কোনা হয় ও কোনে কান্না খায় আমার হাই ধরে লুসিয়া আজিকালি কোনে কান্দবো না ও কেতিয়া কইনা ওই ধরার ঘরে যাব এই ধান্দা থাকে আর কইনা কান্দবো আগতে এই আমার বিয়া দিছিল আমি এই আই পিতে গেলে গেলে কান্দছিল ও পিতে কর বিয়া দিলি ও আরে আই হেঙ্গা কান্দছিল না আপনি মই হেঙ্গা কান্দছিল আর কান্দার কুবর আমার এতে দিয়া ফোটা তো যায় এর দিয়া ফোটা থাকলে মুখখান না হয়ে যায় হাইছি আরে অবশ্য আর খেয়ে যাওয়া পাগল কাপড় এই দিন দিনারও কিন ভালো না কিন্তু আজিকালি কইলে কান্দব আমার না কান্দে কি না কান্দে গম পাচ্ছি না আরে ঠিক আছে মেকআপ যাব না আজিকালি কান্দে না কান্দে কি গম পাচ্ছি ঠিক কইছে এটা ও আজিকালি কিবা এটা মেকআপ নে কি বলেছি হেতু দেহি মাতি লৈ আনব আনি ফেলে 3 ঘণ্টামান ঘৰৰ ভিতৰত খুলাই খাব কোনো সোমাব নালাগে থৈ উঠি কি কৰিব এখন মেকআপ কৰি লৈ যিটো ৰূপত কইনা ওলাই আহিব আৰু কইনাই কান্দব আৰু কান্দাটো দূৰৰে কথা গালখনত লেপেলে যায় হয়নে কি বাকী কিছু নাই আৰু না আৰু আজিকালি কইনাই কান্দব অচিত আৰু কইনা কান্দিলো কান্দি না কান্দিলো এই নানা বস্ত্র পিন্ধাই কইনা ওর ভাতলে পুরোহিতে বিয়া বন্ধ পুরোহিতে বিয়া বন্ধ এ বলি পুরোহিতের কাম করে থাকবো ও আমি জিয়াগিতে এটা বিয়া কিতাম না এতিয়া লগে লগে সেই মালিনীৰ লগত অহা সখীয়ে কমল চলাই সেই সখীসকলক চাই কৈছিল সেই সখীসকল ইমান দিনে মই মালিনীৰ লগত একেলগে থাকিলো আৰু বিয়া দিবলৈ কিন্তু আজি ময়ে লগত লৈ গৈছো গতিকে মই বিয়া গীতি সখীহঁতে একেলগে ধৰিব কিন্তু আৰু এতিয়া চাওকচোন লগাইছ এই মালিনীৰ লগত অহা সখীয়ে কমল চলাই ইমান সুন্দৰকৈ বিয়া গীতিছিল যে ৰভাৰ তলিখন নিমমনো পৰিৱেশ হৈছিল আৰু কেনেকৈ বিয়া গীতিছিলে মই গাম আপোনালোকে ধুনীয়াকে শুনি যাব আৰু পাৰে যদি লগে লগে শুনি যাব চাব কেনেকে কৈছে গাইব যাই ভিন্দে আপন ভাবি
অ মাই মালিনীৰ লগত আহকীয়া কমৰচনা ইমান ধুনীয়াকে বিয়া গীতিছি অ পিছে এটা তহঁতেও বিয়া গীতি হা কি কলি হা কি কলি আৰু বাকো কি কয় দিয়ে অ এইকেইটা মই এনে লগত লাইছো ভস্তা বিয়া কৰি কথাটা কৈ নহয় আৰু বুঢ়া পাবি বেকা চাবি মল্লি বুঢ়া কেইনা পাবি দেখছো এই বুঢ়া মাইকাটো বিয়া গীতি পাইছে এইবিলাক কথা সহ্য কথা পাইলে বুলি কচোন ধৰি না ঐ আপুনি এইখিনি পৰা পাই চকীখনত বহি ভূমিকম্প লৰাই দি লগি আছে মই লক্ষ্য কৰি আছো আপুনি মোক এটা কথা কওকচোন আপোনাৰ ঘৰত বোৱাৰী আছে আপনার ঘর আছে না আপনার ঘর আছে আছে কেইজনী আছে দুজনী একেলগে আছে একেলগে আছে ঠিক আছে মানিলো যে আপনার ঘৰত দুজনী বোৱাৰী আছে এতিয়া মোক আপুনি এইটো কথা কওক ইমান বোৰ মানুহ লগত কোনো থাকে আপুনি মোক এইটো কথা কওক যে ৰাতিপুৱা ঘুমাই উঠি বাইচুটা মান কোনা আপনি বাচ্চাকে বলি আছে দুটা কিন্তু রাতিপুৱা ঘুমাই দি বাইছো না আয় হাওয়া কে আজিকালি ৰাতিপুৱা ঘুমাই দি বলি উঠেও বাইছো না হারে হাওয়া কে হারে পিছে ইমান ধৰ্মকাৰী কৰি কি হ'ব আৰু আজিলে ডক্টৰটা মনো হাৰিব নাযায় আপোনালোকে হাসি এই মই বাহিৰ কেনেকে হাৰিব আপোনালোকে কওকচোন একবাৰ খুন্দি খুন্দি যাওঁ ধৰি যায় মই ঘুমাই থাকো আৰু মই হাৰি নাপাওঁ আনকালে আমাৰ হাওয়া কি কৰে গম পায় অলপমান ডাক্তৰৰ বসাতটা মান নাযাতে উঠিলে কি কৰে আৰু কেনেকে ভেংগুৰি আপোনালোকে হাসি চালাক তোমাৰ পাই গেছো আৰু তিনটি বজাৰ কাৰণটো কি গম পাইছে তিনটি বজাৰ কাৰণটো কি এই বেটি উঠে যদি কথাটা কৈ নহয় আৰু নামানো ভাগিল ইতিহাস শুনিম বাবা আজিকালি ল'ৰাবিলাকৰ বক্তব্যত হাওয়াৰ বিলাকে ভয় কিবা হ'ব পাৰে না আমাৰো হাওয়াই বাপাকে মুদ্ৰা প্ৰদান কৰি সেই ডাক্তৰ উঠি এই পানীৰ হাঁহু পিছে হ'লেনো কি হ'ব হাজাৰ হ'লেও লাও ডাঙৰ হ'লেও কিন্তু পাপত আমাৰ বোৱাৰীসকলক কৈছো যে এটা কথা আপোনালোকে ভালদৰে মনত ৰাখিব যে যিমানেই যি নহওক কিয় শাহু কিন্তু সদায় ওপৰতেই থাকিব বা শাহু ওপৰত এনেকুৱা ফুলি গৈছিলে কিবা বুজি পাইছা না ক'ত পাবি আগৰ আৰু তোৰফালতে পাছৰ আৰু এইফালে মইহে আমি আৰু বিয়া কিন্তু ময়ে দিম ভালকে হৈ যাবি
বনাইছিল এই আশ্ৰমখনৰ নাম ৰাখিছিল মৃত্যুঞ্জয় হৰমনৰ পাৰত ঋষি মুনিয়ে যিখন আশ্ৰম বনাইছিল সেই আশ্ৰমখনৰ নাম ৰাখিছিল মৃত্যুঞ্জয় আৰু সেই আশ্ৰমখনতে ঋষি মুনিৰ ঔৰসত মালিনীৰ গৰ্ভত এটি সন্তানৰ জন্ম হৈছিল সেই আশ্ৰমতে ঋষি মুনিৰ ঔৰসত মালিনীৰ গৰ্ভত এটি সন্তানৰ জন্ম হৈছিল আৰু সেই সন্তানটিৰ নাম ৰাখিছিল মনু সেই সন্তানটিৰ নাম ৰাখিছিল মনু আৰু সেই মনুৰ পৰা গৈ 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 এটা সময়ত মনু বংশৰ জন্ম হৈছিল সেই শ্ৰদ্ধাৰ নাম ধৰি উঠিব আচলতে এই নামটি মই প্ৰথম কোৱা নহয় যিহেতু মোৰ ভাষ্য মধুৰ থাকে ছেকেণ্ডতে গাম মই এই নামটো কিন্তু যিহেতু আজি মোৰ নাম গাবলৈ হাতত পাই যিহেতু সকলো ঠাইতে নাম পৰিৱেশন কৰিছোঁ সেয়ে মই আজি মই প্ৰথমকৈ এই নামটি পৰিৱেশন কৰিছিলোঁ যদি কাৰোবাৰ অজানিতে দায়িত্ব লগা কথা কৈছোঁ কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে আপোনালোকে মোক ব্যক্তিগতভাৱে লগ ধৰি সমালোচনা নকৰি গঠনমূলক দিহা পৰামৰ্শৰে আমাক নাগানাম জগতখনত আগবঢ়াই লৈ যাব বুলি আমি আশা কৰিলোঁ